কবি মাজনীয় পৰা ঘৰ ঐ হাতত চৰি মই নাজানো যোৰহাটতে খেলক য'তে নেখেলক নগাঁৱৰ কথা মই নাজানো যোৰহাটত খেলিলে 100% গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব পদ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পদ্যে মই আমাৰ অলপ হিচাপ নিকাচ আছে অহংকাৰ কৰি কোৱা নাই মই বিনম্ৰতাৰে কৈছো দেখি শুনি কৈছো মোৰ এতিয়া হাঁহিয়ে উঠিছে এতিয়া এই আৰু হেমন্ত বিশ্ব শৰ্মাৰ দৰে মন্ত্ৰী গাদী ৰক্ষা টকা পইচা ৰক্ষা সন্মান ৰক্ষা মন্ত্ৰিত্ব ৰক্ষাৰ কাৰণে লাগি আছে আমাৰ হাতত টকা নাই আমি এনেকৈ আছোঁ ঘূৰি ফুৰিছোঁ কাপোৰ কানি আমাৰ ইমান ভাল নহয় আৰু তেওঁলোকৰ টকা পইচা আছে ধনবল বাহুবল ব্যৱহাৰ কৰি আছে 15 বছৰ তৰুণ গগৈ চৰকাৰৰ দিনত কোনো ক'ব নোৱাৰে যে অসমীয়াৰ ওপৰত এনেকৈ অত্যাচাৰ হৈছিল বা অসমৰ লোকে কোনো মন্ত্ৰী কোনো মুখ্যমন্ত্ৰী বা বিধায়কক এনেকৈ প্ৰতিবাদ কৰিব লগা হ'ব কলা পতাকা প্ৰদৰ্শন কৰাৰ কাৰণে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে ভেৰণীয়া বিজেপি দলৰ দালাল গুণ্ডা বাহিনীয়ে থানাৰ ভিতৰতে তেওঁলোকক মাৰপিট কৰিছে ইয়াতকৈ আৰু বেলেগ কথা ইয়াত হ'বই নোৱাৰে তেনেকৈ ইমানে তেওঁলোকৰ ভয় এটা ভাৱ হৈছে যাৰ কাৰণে দেৱতুল্য কণমানি এগৰাকী মইনাৰ এই জেকেটটো খুলি দিব লগা হৈছে ইয়াক লৈ পেলাই প্ৰতিবাদ কৰাটো আমাৰ স্বাভাৱিক আমি প্ৰতিবাদ কৰিছোঁ সমগ্ৰ মই বুলি নহয় গোটেই অসমৰ এটা প্ৰতিবাদ হৈছে সমগ্ৰ অসমৰ বিশেষকৈ যুৱ চামৰ আৰু যিসকল অসমৰ চিন্তা কৰা লোক তেওঁলোকে প্ৰত্যেকে সমৰ্থন জনাইছে ফেচবুকত যিটো সমৰ্থন পালোঁ যে অসমৰ ৰাইজ 10% বিজেপিৰ মানে পাগল এছামে বা বিজেপি দলৰ এছাম মানে টকা খোৱা বা বিজেপি দলৰ কৰ্মী নেতাই এই বিলটোক সমৰ্থন জনাইছে মই যিমান দূৰ জানো 90% অসমৰ ৰাইজে এই বিলটোৰ বিপৰীতে আছে আজি ইয়াত অৰুণোদয় বাৰ্তা আঁচনি দি 5 বছৰ ইকনি দিলে আমাৰ পৰা লুটি টকা খালে কোনো খাদ্য সামগ্ৰী হওক যি চিমেণ্ট ৰড বালিতে হওক আমাৰ যিকোনো আমাৰ ডিজেল পেট্ৰলৰ দাম বঢ়াই গাড়ী ভাড়া হওক থকা বিমানবন্দৰ আজি আদানী আম্বানী আজি বিক্ৰী কৰি দিলে আজি কাগজখন বিক্ৰী কৰিব ওলাইছে নুমলীগড় ৰিফাইনেৰী বিক্ৰী কৰিলে BSNL বিক্ৰী কৰিলে ASL বিক্ৰী কৰিলে এতিয়া ACB মিছা আশ্বাস আজি ভুৱা আমাৰ মাজত বিভেদ আনি পেলাই যিটো ৰাজনীতি কৰিব বিচাৰিছে আজি হেমন্ত বিশ্ব শৰ্মা এই চেহেৰাটো চাই পেলাই আমি ভোট দিলে নহ'ব আজি আহিছোঁ আৰু মই নিয়মতে 2-3 বাৰ আহিব লাগিছিল কাৰণ হেমন্ত বিশ্ব শৰ্মা 2 বাৰ গৈছোঁ মোৰ মই নিয়ম আছিল সেইকাৰণে মই এবাৰ আহিলোঁ আৰু প্ৰায় 6 ঘণ্টা ৰেলী কৰিলোঁ আৰু সভা কৰিলোঁ প্ৰায় ভালেকেইখন বিভিন্ন গাঁৱত সেইকাৰণে এটা মোৰ তাত যেতিয়া 2 বাৰ গ'ল মইতো এবাৰ আহিবই লাগিব সেইকাৰণে আহিলোঁ আৰু থাকিল কথা অসমৰ লগতে জালুকবাৰী ৰাইজো সাজু হৈছে যেন দেখা পাইছোঁ পৰিৱৰ্তন বিচাৰিছিল আৰু এতিয়া পৰিত্ৰাণ বিচাৰিছে বিজেপিৰ পৰা মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ পিছত টোলগেটৰ ওপৰত টোলগেট গেছৰ 400 টকাৰ পৰা 900 টকা কেচিণ্ডেল 12ৰ পৰা 45 টকা গেছৰ দাম আলু পিঁয়াজ হালধি মছলাৰ কথা নকওঁৱেই লিপষ্টিক পাউডাৰ চিমেণ্ট ৰড বালি এইবোৰ কাৰেণ্টৰ বিল মাটি খাজনাৰ কথা নকওঁৱেই ডিজেল পেট্ৰলৰ পৰা আদি কৰি মানুহে চুটুকা পাইছে দেখি পাইছে মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ সাংবাদিকক আকৌ ঘৰৰ পৰা চুচৰাই আনি ঠেং ভাঙি দিম মাৰি পেলাম বুলি পেলাই ভাবনি দিয়া আৰম্ভ কৰিলে কোনোবাই আকৌ আছো নেতাক কোনোবাই আকৌ বেংগলী বুলি গালি পাৰিছে কোনোবাই মাক গালি কোনোবাই সাংবাদিকক গালি কোনোবাই আকৌ মানে আছো নেতাক গালি আজি যাকে যি টি যোনে তোনে কোনোবা মানে শাসন কিবা নোহোৱা হৈ আৰু মানুহৰ পেটত গামোচা মাৰিব লগা এটা পৰিস্থিতি কৰি পেলাইছে চাকৰি বুলি পেলাই নিবনুৱা যুৱক যুৱতী চাকৰি নাই এটালৈকে দেশৰ সম্পদ এটা বিক্ৰী কৰিব লৈছে এতিয়া গোপীনাথ বৰদলৈ বিমানবন্দৰ দিলে বিক্ৰী কৰি দিলে আদানী আম্বানীক পিছলৈকে ৰেলৱে ষ্টেচনবোৰ এতিয়া বিকি আছে তাৰপিছত এতিয়া নুমলীগড় ৰিফাইনেৰী বিকিছে এতিয়া আকৌ কাগজখন এতিয়া বিকিব ওলাইছে এটালৈকে সম্পদ বিকিব ওলোৱাৰ পিছত এতিয়া যেতিয়া আমাৰ শক্তি বিভাগ যিটো লৈ পেলাই আমাৰ দুখীয়া জনসাধাৰণে আজি যেনে তেনে বিলটো দি পেলাই চলি আছিল সেয়াও প্ৰাইভেটাইজেশ্যন কৰিবলৈ লৈছে আজি বিদেশী খেদিম বুলি কৈ ৰাজগাদী ল'লে এতিয়া কাৰ নামৰ আইনখন আনি পেলাই এতিয়া বিদেশী আনিব বিচাৰিছে নিৰ্বাচনৰ সময়ত প্ৰায় 2 দিনৰ কাৰণে
নিৰ্বাচনী প্ৰচাৰ কৰিব নোৱাৰা নিৰ্বাচন আয়োগে কাৰোবাক নিষেধাজ্ঞা জাৰি কৰিব আজি মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা অলপ আগতে তেখেতে নিয়া পকেটত থকা নিচিনাকৈ যি মন্তব্য আগবঢ়ালে হাজমা মহিলাৰ নিয়া যোগেদি জেলত ভৰাই দিম বুলি যিটো ক'লে মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আজি তেখেতে বিজেপি চৰকাৰে যে নাহে আগতীয়াকৈ ইংগিত দি দিলে যেতিয়া মুছলিম মহিলা সন্তান জন্ম দিয়া যন্ত্ৰ বুলি যেতিয়া কৈ পেলালে তেতিয়াই এই বিজেপি দলটোৰ যে পতন অৰ্থাৎ মাকক গালি পাৰিলে সম্পূৰ্ণ নাৰী জাতি গালিৰ পৰা আজি নাৰীৰ ওপৰত যেতিয়া কোনোবাই মন্তব্য আগবঢ়াইছে আৰু আজি কোনোবাই অত্যাচাৰ আৰম্ভ কৰিছে মহিলাক তেতিয়াই পতন হৈছে এই বিজেপি দলটোৰ পতন হেমন্ত বিশ্ব শৰ্মাই নিজে এই বিজেপি দলৰ কাৰণে পতন আনিল বাবে আজি যদি ভাল মানে চাই যে মোদী ডাঙৰীয়াৰ সভাসমূহত বা অমিত শ্বাহ ডাঙৰীয়াৰ সভাসমূহত তেওঁলোকৰ চৰকাৰ কেন্দ্ৰৰ ৰাজ্যত যিমান তেওঁলোকে টকা দি পেলাই মানুহ আনিছে আৰু তুলনামূলকভাৱে তাতকৈ অধিক মানুহে হৈছে কংগ্ৰেছ দলৰ সভাবোৰত আমি কিন্তু ইমান টকাও নাই আমাৰ কেন্দ্ৰত না চৰকাৰ না ৰাজ্যত আমাৰ চৰকাৰ তৎসত্ত্বে কোনো মানুহ স্বতঃস্ফূৰ্তভাৱে আমাৰ সভাসমূহত ওলাই আহিছে সেইটোৱে সূচাইছে যে মানুহে এতিয়া আৰু ভয় শংকা সেইবোৰ নকৰা হৈছে মানুহে আশা সপোন চব বাদ দিছে মানুহে এইটো বিচাৰিছে আমি কেতিয়া বাচোঁ সেইকাৰণে ৰাইজ ওলাই আহিছে সেইকাৰণে স্বাভাৱিকভাৱে আমাৰ ৪৮টা সমষ্টি বিধানসভা সমষ্টি নিৰ্বাচন হৈ গৈছে ৪৫40টা আসন আমি নিশ্চিতভাৱে পাম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন যোৱাকালি যিটো আমাৰ ভোটদান হৈ গ'ল তাতো আমাৰ ৩০টা ওচৰা-ওচৰি পাম তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব গৈ আছে ৬ তাৰিখে মোৰ দৃঢ় বিশ্বাস তাতো আমি ৩০টা ওচৰা-ওচৰি আমি নিশ্চয় আমি জয়ী হ'ম আজি ৰমাকান্ত দেউৰীৰ পৰা আদি কৰি ভৱেশ কলিতা তেওঁলোকে আজি এই বিজেপি দলটোক দুবালে আৰু ২১ চনত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটবন্ধন চফা হ'ব সেয়া আমি জালুকবাৰীবাসী ৰাইজক আহ্বান জনাব আহিছোঁ কংগ্ৰেছ দলৰ হৈ পেলাই মই যে আপোনালোকে বহুমূলীয়া ভোটটো চেহেৰা চাই পেলাই কাৰোবাৰ অকল ধন সম্পত্তি ঘটিবলৈ সেই পৰিয়ালটোক নিদি পেলাই আপোনালোকে দেশক বচাবৰ কাৰণে অসমখনক বচাবৰ কাৰণে আৰু নিজকে বচাবৰ কাৰণে মূল্য বৃদ্ধিয়ে যেন আৰু আমাৰ পেটত গামোচা মাৰিবলৈ এটা পৰিৱেশ নকৰে তাৰ কাৰণে আপোনালোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰ ডাঙৰীয়াক ভোট দিবলৈ অসমৰ ৰাইজ ১০% বিজেপিৰ মানে পাগল এচামে বা বিজেপি দলৰ এচাম মানে টকা খোৱা বা বিজেপি দলৰ কৰ্মী নেতাই এই বিলটোক সমৰ্থন জনাইছে মই যিমান দূৰ জানো ৯০% অসমৰ ৰাইজে এই বিলটোৰ বিপৰীতে আছে মই হাগ্ৰামা মহিলাক কৈছো বিটিচিৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ক তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম কিনো কৰিবা চাওঁ আমি নিৰামিষ মানুহ কিবা পিকনিক খায় নেকি আন্দা খায় না মদ খায় না কিবা খায় পিকনিকত মদ খায় আন্দা খায় মাছ মাংস খায় এইটো নিৰামিষ